নমস্কাৰ, এটা ভাল খবৰ লৈ আহিছো। অসম চৰকাৰৰ চাকৰি পুনৰ নতুনকৈ পদ মুকলি কৰা হৈছে। আসাম গভৰ্ণমেণ্ট নিউ ভেকেন্সি নিউ ৰিক্ৰুটমেণ্ট 2024 পুনৰ অসম চৰকাৰৰ ফালৰ পৰা 30,000তকৈ অধিক পদ মুকলি কৰা হৈছে। এই পদবিলাকত আবেদন কৰিবলৈ হলে কোনসকল কেণ্ডিডেটে আবেদন কৰিব পাৰিব, স্যালাৰি কিমান দিব, টোটাল কিমান পদ মুকলি কৰা হৈছে, সকলো তথ্য ভিডিওৰ জৰিয়তে ফুল ইনফৰমেশন সহকাৰে ডিটেইলছ বিলাক জানাবলৈ বিচাৰিছো। সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লব। ভিডিওৰ ডেসক্ৰিপচনত এপ্লাই কৰা লিংক আৰু ফুল এডভাৰটাইজমেন্টৰ ডিটেইলছ দিয়া আছে, গৈ পিনে চেক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া এই পদবিলাকৰ ডিটেইলছ সকলো তথ্য জানাবলৈ বিচাৰিছো, সো ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব। সো বন্ধুবান্ধৱ ভিসকল, এইখিনি পদ মুকলি কৰা হৈছে DEE আসাম নিউ ৰিক্ৰুটমেণ্ট 2024 বাবে এইখিনি পদ মুকলি কৰা হৈছে। ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা এইখিনি পদ মুকলি কৰা হৈছে। এপ্লাই প্ৰসেস অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। এপ্লাই লাষ্ট ডেট আগষ্ট মাহৰ 12 তাৰিখৰ ভিতৰতে আবেদন কৰিব লাগিব। টোটাল পদ 35,133টা পদ মুকলি কৰা হৈছে। পোষ্ট নেম এসিস্ট্যান্ট টিচাৰ কাৰণে এইখিনি ভেকেন্সি মুকলি কৰা হৈছে। শিক্ষকৰ বাবে এইখিনি পদ মুকলি কৰা হৈছে। জব লোকেশন অল আসাম কেণ্ডিডেটে এই পদবিলাকত এপ্লাই কৰিব পাৰিব। অফিচিয়েল ওয়েবসাইটৰ নাম হৈছে DEE.assam.gov.in অফিচিয়েল সাইটত গৈ পিনে এপ্লাই কৰিব পাৰিব। ইম্পৰ্টেন্ট ডেট এপ্লিকেশন নোটিফিকেশন ৰিলিজ ডেট 6 আগষ্ট তাৰিখে নোটিফিকেশন ৰিলিজ হৈছে। এপ্লিকেশন স্টার্ট ডেট 6 আগষ্টৰ পৰা এপ্লাই হৈছে। এপ্লিকেশন লাষ্ট ডেট 12 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব। স্যালাৰি দিয়া হ'ব 14,000 পৰা পাই 70,000 লৈকে আপোনালোকে স্যালাৰি পাব। এই পদবিলাকত আবেদন কৰিবলৈ হলে আপোনালোকে যদি সৰ্বশিক্ষা অভিযানত ঠিকা ভিত্তিত যদি 5 বছৰ সাৰ্ভিস কৰিছিলে তেতিয়া হলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। 31 জুলাই 2024 ভিতৰত যদি 5 বছৰ কমপ্লিট হৈছে, ঠিকা ভিত্তিত যদি আপোনালোকে টিচাৰ কৰি আছিলে তেতিয়া হলে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। এই বিষয়ে আপোনালোকে গম পালে। ফ্ৰেশ কেণ্ডিডেট বিলাকৰ এই পদৰ আবেদন কৰিব নোৱাৰে। যোনসকলে ঠিকা ভিত্তিত টিচাৰ 5 বছৰ সাৰ্ভিস কৰি আছিলে বা এতিয়া 31 জুলাই 2024 ভিতৰত তেওঁলোকৰ যদি কমপ্লিট হৈছে তেতিয়া হলে এই পদৰ তেওঁলোকেহে আবেদন কৰিব পাৰিব। এসিস্ট্যান্ট টিচাৰ এণ্ড সায়েন্স গ্ৰেজুৱেট টিচাৰৰ কাৰণে এইখিনি ভেকেন্সি মুকলি কৰা হৈছে। ইয়াতে পাই 35,133টা ভেকেন্সি আপোনালোকে দেখিবলৈ পাব। ইয়াতে লোৱাৰ প্ৰাইমেৰী এলপি আৰু আপাৰ প্ৰাইমেৰী ইউপি কাৰণে ভেকেন্সি দেখিবলৈ পাব। এই পদত এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলাইন মাধ্যমত এপ্লাই কৰিব লাগিব। যদি এই পদত আবেদন কৰিব বিচাৰে তেতিয়া হলে আজিৰ পৰা এপ্লাই ষ্টাৰ্ট হৈছে। 12 আগষ্ট 2024 ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকে ধুনীয়াকৈ এডভাৰটাইজমেন্টখন আপোনালোকে এবাৰ ধুনীয়াকৈ চাব। যদি আপোনালোকে কন্টেক্ট বেসিকত যদি আপোনালোকে কৰি আছিলে 5 বছৰ সাৰ্ভিস সৰ্বশিক্ষা অভিযানত যদি 31 জুলাই 2024 ভিতৰত যদি কমপ্লিট হৈছে তেতিয়া হলে আপোনালোকে এই পদৰ আবেদন কৰি লওক। পাই 35,133টা ভেকেন্সি মুকলি কৰা হৈছে। যদি ভিডিওটো ভাল পালে সকলো কেণ্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক। হয়তো কিছুমানে মানে অসমত পাই এনেকুৱা ধৰণৰ বহু কেণ্ডিডেট আছে যিয়ে ঠিকা ভিত্তিত পাই 5 বছৰ সাৰ্ভিস কৰিছে, তেওঁলোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। সো আজিলৈ বাই, জয় হিন্দ, বন্দে মাতৰম, জয় অসম, ধন্যবাদ।